নমস্কাৰ স্বাগত মিত্ৰৰ পাত্ৰলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল অৰুণাচলৰ ইটানগৰত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আসাম ৰাইফলছে চলোৱা এক অভিযানত অৰুণাচলৰ চাংলাং জিলাৰ মিয়াও বিজয়নগৰ এলেকাত উদ্ধাৰ হয় অস্ত্ৰখিনি উদ্ধাৰ হোৱা অস্ত্ৰখিনিৰ ভিতৰত আছে দুটা M16 ৰাইফল এটা MA1 বন্দুক দুটা AK সিৰিজৰ বন্দুক এটা হস্তনিৰ্মিত 7.62 mm ৰাইফল আণ্ডাৰ বেৰেল গ্ৰেনেড লঞ্চাৰকে ধৰি বহু বিস্ফোৰক সামগ্ৰী চাংলাং জিলাত চলোৱা এই অভিযানত উন্নত প্ৰযুক্তিৰ সহায় লোৱাৰ লগতে স্নিফাৰ ডগ ব্যৱহাৰ কৰা হৈছিল নগাঁও কঠিয়াতলিত পত্নীক হত্যা কৰি পলায়ন কৰা ডিম্বেশ্বৰ গগৈৰ বোকাখাত থানাত আত্মসমৰ্পণ মঙ্গলবাৰে পত্নীক হত্যা কৰি 5 বছৰীয়া সন্তানক লৈ পলায়ন কৰিছিল ডিম্বেশ্বৰ গগৈয়ে দুদিন ধৰি ঘৰৰ ভিতৰতে পৰি আছিল পত্নী ৰমলা কোঁৱৰৰ মৃতদেহ আত্মীয়ই ঘৰৰ দৰ্জা ভাঙি প্ৰত্যক্ষ কৰিছিল মৃতদেহ বোকাখাত আৰক্ষীয়ে নগাঁও আৰক্ষীক গতাই দিলে হত্যাকাৰী ডিম্বেশ্বৰ গগৈ ক'ত ঘৰ কঠিয়াখলিত কঠিয়াতলিত কি হ'ল মানুহজনী কিয় মাৰি পেলালে বেলেগৰ লগত পৰকীয়া প্ৰেম সেইটো কাৰণে মাৰিলোঁ চফাই দি দিলোঁ আছে 4-5 বছৰকৈ পলাই গৈছে সেইটো কাৰণে মাৰি পেলালোঁ কি কৰিবি মোৰ নহয় যেতিয়া মোৰ কাৰো হ'ব নিদিওঁ কথা ইমানেই ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বৃহৎ যোগদান কাৰ্যসূচী গেৰুৱা বসন পৰিধান কৰিলে দৃষ্টি ৰাজখোৱাই প্ৰাক্তন আলফা নেতা মনোজ ৰাভা ওৰফে দৃষ্টি ৰাজখোৱা জ্যেষ্ঠ অধিবক্তা মানস শৰণীয়ায়ো যোগ দিলে বিজেপিত গেৰুৱা বসন পিন্ধিলে অৰ্জুন ছেত্ৰীয়ে গোৰ্খা ছাত্ৰ সন্থাৰ উপসভাপতি অৰ্জুন ছেত্ৰী অসম গণ পৰিষদৰ মুখপাত্ৰ কালাম পাটোৱাৰীয়ে কৰিলে বিজেপিত যোগদান কৰিলে মাধুৰ্য গোস্বামীয়ে শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি মাধুৰ্য গোস্বামী ৰাইজৰ দলৰ নিৰ্মল পায়েঙৰো বিজেপিত যোগদান জাতীয় যুৱ বাহিনীৰ প্ৰাক্তন সাধাৰণ সম্পাদক পায়েং দেশ জাতিৰ স্বাৰ্থৰ কাৰণে নিজৰ যি জীৱন সেই জীৱনটো দেশ জাতিৰ স্বাৰ্থটো দিছিলোঁ ঘূৰি অহাৰ পিছতো এতিয়া দেখিছিলোঁ যে একেই সমস্যা বৰঞ্চ আগতকৈ বেছি সমস্যাবিলাক বেছি গাঢ় হৈছে তো আহি দেখিলোঁ যে অসমীয়া জাতি তথা মাটিৰ ৰক্ষাৰ স্বাৰ্থত যিবিলাক মঞ্চই কাম কৰি আছে সেই গোটেইবিলাক মঞ্চৰ ভিতৰত আটাইতকৈ প্ৰশংসনীয় মঞ্চটো হ'ল বিজেপি দল আৰু বিজেপি দলে কৰি থকা যি কাম সেই কাম সঁচাকৈ প্ৰশংসনীয় আমাৰ সকলোৰে সুনামধন্য অসমৰ সুনামধন্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত অসম চৰকাৰখনে কৰি থকা যি অসমৰ স্বাৰ্থত কৰি থকা যি কাম বা অসমৰ দৰিদ্ৰ জনগণৰ কাৰণে কৰা যি দায়িত্বশীল ভূমিকা সমাজ ৰক্ষাৰ কাৰণে সমাজখনক মানে সুৰক্ষা কৰাৰ কাৰণে যি তেওঁলোকৰ কৰ্মসূচী বা কৰ্মআচনি এইবিলাক দেখি মই আপ্লুত হৈছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি কাম কাজ আৰু ভাৰতীয় জনতা পাৰ্টীৰ যি নীতি সেই নীতিত আমি আশ্বস্ত হৈ সেই নীতিৰ প্ৰতি সহমৰ্মিতা পোষণ কৰি দেশমাতৃৰ আই অসমীৰ সেৱা কৰাৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে নিশ্চিতভাৱে এখেতসকলৰ যোগদান আৰম্ভণি মাত্ৰ আৰু বহুতো কংগ্ৰেছ দলৰ নেতাই আমাৰ দলত যোগাযোগ ৰাখিছে বিভিন্ন ৰাজনৈতিক দলৰ সংগঠনৰ নেতাই আমাৰ লগত যোগাযোগ ৰাখিছে অনাগত সময়ত আমি তেওঁলোকক পৰ্যায়ক্ৰমে কেৱল ৰাজ্যিক কাৰ্যালয়ত নহয় জিলা কাৰ্যালয় আৰু মণ্ডল কাৰ্যালয়ত আমি তেওঁলোকক আনুষ্ঠানিকভাৱে আমাৰ দলত যোগদান কৰাম এবাৰ ধুবুৰী আৰক্ষীয়ে জৰিমনা বিহিলে এখন বিধায়কৰ গাড়ীক বিলাসী বাহনত বা এই বিলাসী বাহনখনত অনুমতিবিহীনভাৱে ৰঙা লাইট ব্যৱহাৰ কৰা হৈছিল AIUDFৰ বিধায়ক নজৰুল হকৰ পৰিয়ালৰ গাড়ীক জৰিমনা বিহা হৈছে AS01EF 3333 নম্বৰৰ গাড়ীখন আছে চিৰাজুল হকৰ নামত বিলাসী মাৰ্চেডিছ বেঞ্চ A ক্লাছ লিমোজিন বাহনখনক জৰিমনা বিহা হয় গাড়ীখনত সংলগ্ন কৰা হৈছিল এখন ৰঙা ৰঙৰ ফলক ধুবুৰী সদৰ থানালৈ লৈ অনা হয় বিলাসী বাহনখন ৰঙা লাইট নাম ফলক আঁতৰাই দিয়ে আৰক্ষীয়ে
বিলাসীপাৰাৰ সৰ্ববৃহৎ উচ্ছেদস্থলীত ভয়ংকৰ নিকৃষ্ট ঘটনা সংঘটিত হৈছে 6 দালালৰ বিৰুদ্ধে উচ্ছেদিত ৰাইজৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে 6 দালাল ক্ৰমে শিক্ষক আব্দুল কাদের সফিউৰ ৰহমান আফাজল আলী কুতুবুদ্দিন আৰু আব্দুল সালামৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ উচ্ছেদ অভিযানৰ পৰা বচাই দিয়াৰ নামত আৰু হাইকোৰ্ট কৰাৰ চলনাৰে প্ৰায় 600 উচ্ছেদিত পৰিয়ালৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগক লৈ 6 দালালৰ বিৰুদ্ধে চাপৰ থানাত ৰুজু হৈছে গোচৰ ভুক্তভোগী পৰিয়ালে সংবাদ মাধ্যমত দালালৰ এই ভয়ংকৰ কথা বৰ্ণনা কৰাত আৰু 6 দালালৰ বিৰুদ্ধে লাখ লাখ টকা সংগ্ৰহ কৰালৈ গোচৰ ৰুজু হোৱাৰ পিছতেই এই ঘটনাক লৈ ধাৰাবাহিকভাৱে সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছিল এই 6 দালালৰ বিৰুদ্ধে সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰৰ পিছত পুনৰ মিথ্যাচাৰৰ আশ্ৰয় লয় দালাল গ্ৰুপে কুখ্যাত দালাল গ্ৰুপটোৱে বাচিবলৈ সংবাদ মাধ্যমৰ ওপৰত দুখ জাপি দিয়ে কেইবাজনো সাংবাদিকৰ বিৰুদ্ধে পৰ্টেলত তথ্যবিহীন আৰু ভিত্তিহীন বাতৰি সম্প্ৰচাৰ কৰে 6 দালালে বাচিবলৈ সাংবাদিকে ধন দাবী কৰা বুলি কোৱা ঘটনাক তীব্ৰ গৰিহণা দিছে উচ্ছেদিত ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে মই জানা মতে বা দেখা মতে আপোনালোকে আমাৰ পৰা কোনো ধৰণৰ পইচা মানে চাৱা নাই বা দাবীও কৰা নাই কিন্তু এইটো যিটো নিউজ বাজি আছে সেইটো মই জানা মতে ফেক নিউজ হ'ব পাৰে কাৰণ আমিতো ওই দিনে আপোনালোকক বহুত মন্তব্য দিছোঁ না আমাৰ পৰা কোনো ধৰণৰ কোনো সাংবাদিকে পইচা বিচাৰা নাই সেইটো আমি সন্দেশপুৰ উচ্ছেদ যিদিনা হয় সেইদিনা আমি গোটেই দিন তাতেই আছিলোঁ আৰু কেইবাবাৰো আমাৰ মন্তব্য লৈছে আপোনালোকে নিউজ চালে বুজা পাব কেইবাবাৰ মন্তব্য লৈছে কিন্তু আমাৰ পৰা কোনো ধৰণৰ পইচা আপোনালোকে চোৱা নাই এটা কমপ্লিটলি মিছা কথা ভুৱা কথা মই এইবিলাক দেখুওৱা নাই আপোনালোকেও আমাৰ পৰা 1 টকা খোজা নাই যেটো খোজা নাই বেকাৰ কৈ লাভ নাই মই দেখা নাই দাদা আমি দেখিবলৈ পাইছোঁ এটা নিউজ প্ৰচাৰ হৈছে যে সাংবাদিকে পইচা বিচাৰিছিলে ধন দাবী কৰিছিলে এইটো কিমান দূৰ সত্য কি জানে এইটো একদম কমপ্লিটলি অসত্য কাৰণ আপোনালোকৰ মিডিয়াৰ ভাই বন্ধুসকলে আমাৰ পৰা আমাৰ উচ্ছেদিত পৰিয়ালৰ পৰা 1 টকাও খোজা নাই আমি দেখা নাই যেহেতু খোজা নাই এইটো মিছা কথা কৈ কোনো লাভ নহ'ব আপোনাৰ নাম কি আপোনাৰ ঘৰ ক'ত মোৰ নাম হৈছে নুৰাল ইছলাম এই সন্তোষপুৰ ভিলেজটোৰ নাম হৈছে সন্তোষপুৰ উচ্ছেদিত লোক নহয় 1 টকাও দিয়া নাই এইটো মিছা কথা বিহাৰৰ পাটনাৰ এখন হস্পিটেলত গুলীচালনাৰ ঘটনা পাৰস নামৰ ব্যক্তিগত হস্পিটেলখনত দুৰ্বৃত্তৰ গুলীচালনা হস্পিটেলখনৰ 202 নম্বৰ কোঠাত থকা এগৰাকী ৰোগীক গুলীয়াই হত্যা কৰা হ'ল কুখ্যাত অপৰাধী চন্দন মিশ্ৰক গুলীয়াই হত্যা কেইদিনমান পূৰ্বে কাৰাগাৰৰ পৰা জামিনত মুকলি হৈ আহিছিল চন্দন মিশ্ৰ অসুস্থ হোৱাৰ বাবে পাটনাৰ পাৰস হস্পিটেলত চিকিৎসাধীন অৱস্থাত আছিল চন্দন মিশ্ৰ বৃহস্পতিবাৰে দিন দুপৰতে সংঘটিত হৈছিল এই ঘটনা হস্পিটেলৰ ভিতৰত 5 পিস্তলধাৰী দুৰ্বৃত্তই প্ৰৱেশ কৰি এই ঘটনাটো সংঘটিত কৰে সিসিটিভিত বন্দী হৈছে হাতত পিস্তল লৈ 5 দুৰ্বৃত্তই প্ৰৱেশ কৰাৰ দৃশ্য হস্পিটেলখনৰ 202 নম্বৰ কোঠাত হুমুৱাৰ দৃশ্য বন্দী হৈছে সিসিটিভি কেমেৰাত पटना में आज सुबह सुबह एक बड़ी वारदात हुई है जहां पर चंदन मिश्रा नाम का एक शख्स अस्पताल में इलाज करा रहा था और तभी 5 की संख्या में पहुंचे अपराधियों ने उसके ऊपर ताबड़तोड़ फायरिंग कर दी और यही वो हॉस्पिटल है जहां पर चंदन मिश्रा इलाज कराने के लिए अपने परिवार के साथ पहुंचा था और तभी जो जानकारी मिली है उसके मुताबिक 5 की संख्या में अपराधी पहुंचे थे जिसमें 4 की संख्या में जो अपराधी अंदर पहुंचे और एक के शख्स जो है वो बाहर मौजूद था और देखिए इस घटना के बाद तुरंत यहाँ पर पटना पुलिस पहुंची है और पूरे मामले की जांच चल रही है सबसे बड़ी बात यह है कि इस बड़े हॉस्पिटल में चारों तरफ सीसीटीवी लगा हुआ है और सिक्योरिटी का पुख्ता इंतजाम है बावजूद इसके अपराधी पहुंचते हैं और उसके बाद फायरिंग करके फरार हो जाते हैं हालांकि पुलिस से मिली जानकारी के मुताबिक चंदन मिश्रा के ऊपर कई आपराधिक मामले दर्ज हैं और अभी कुछ दिन पहले वो पटना के बेउर जेल में बंद था उसकी भी जांच चल रही है और साथ ही इस घटना के बाद पुलिस पहुंची है तस्वीरों में भी आप साफ तौर पर देख सकते हैं देखिए इस पूरे मामले की छानबीन की जा रही है कि आखिर कौन वो थे अपराधी जो यहाँ पर सुबह सुबह पहुंचते हैं और उसके बाद ताबड़तोड़ फायरिंग करके फरार हो जाते हैं বৃহৎ কৰফাকিৰ অভিযোগত তেজপুৰস্থিত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান মেছাৰ্ছ টিটিচি ইনফ্ৰা ইণ্ডিয়াত অভিযান চলাই জিএছটি ইণ্টেলিজেন্স এণ্ড এনফোৰ্চমেণ্টৰ 12জনীয়া এটা দলে কৰ বিষয়া মনোজ কুমাৰ দুৱৰীৰ নেতৃত্বত গুৱাহাটীৰ পৰা যোৱা 12জনীয়া এটা দলে কাৰ্যালয়টোৰ কৰ সম্বন্ধীয় নথিপত্ৰসমূহ পৰীক্ষা কৰে প্ৰতিষ্ঠানটোৱে বৃহৎ পৰিমাণৰ কৰ ফাঁকি দিয়াৰ অভিযোগত অভিযান চলাই জিএছটি বিভাগৰ দলটোৱে
কৰ ফাঁকি দিয়া বুলি প্ৰমাণিত হ'লে বিভাগীয় শাস্তিৰ সন্মুখীন হ'ব তাচি ডোমা মালিকানাধীন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটো। কৰ ফাঁকিৰ অভিযোগ উঠিছে হাইৱে নিৰ্মাণকাৰী প্ৰতিষ্ঠান মেছাৰ্ছ TTC ইনফ্ৰা ইণ্ডিয়াৰ বিৰুদ্ধে। আৰু যিহেতু গুৱাহাটীৰ পৰা 12জনীয়া GST এটা টিম আহি উপস্থিত হৈছে তেজপুৰৰ এইটো TTC ইণ্ডিয়াৰ কাৰ্যালয়ত, আৰু তেওঁলোকে কাৰ্যালয়টোত উপস্থিত হৈ প্ৰতিটো কৰ সম্বন্ধীয় যিসমূহ তথ্য পাতি আছিল পুংখানুপুংখভাৱে তেওঁলোকে এই মুহূৰ্তলৈকে পৰীক্ষা কৰি আছে। আৰু এই পৰীক্ষা কালত তেওঁলোকে কি পাইছে, কৰ ফাঁকি দিয়াটো ধৰা পৰিছে নাই, সেই সকলো কথা আমি জানিব বিচাৰিম। আৰু এই মুহূৰ্তত যিহেতু GST 12জনীয়া এই টিমটোক নেতৃত্ব দিছে, মই তেখেতৰ কাষলৈকে আহিব বিচাৰিছোঁ। মনোজ কুমাৰ দুৱৰী তেখেতে নেতৃত্ব দিছে। মূলতঃ এইটো আমি TTC ইনফ্ৰা ইণ্ডিয়া GST ৰেজিষ্ট্ৰেশ্যন যিটো আপোনাৰ ট্ৰেড নেম হয়, তেওঁলোকৰ কিছুমান আমি মিছমেচ ছিষ্টেমত চাই পিনি আমি উলিয়াইছিলোঁ। উলিওৱাৰ পিছত এতিয়া আমি পৰহি আহি তেওঁলোকৰ ইয়াত আমাৰ যিটো GST এক্টৰ আণ্ডাৰ যিটো চাৰ্চ এণ্ড চিজাৰ প্ৰভিজন আছে, সেইটোৰ আণ্ডাৰত আমি পৰহি পৰা তেওঁলোকৰ গোটেই হিচাপবিলাক বা তেওঁলোকৰ যিমান ইয়াত ছিষ্টেম আছে কম্পিউটাৰ এইবিলাক আমি ভেৰিফাই কৰি আছোঁ। তো তেওঁলোকক এতিয়া আজি তেওঁলোকৰ 2জন ৰিপ্ৰেজেণ্টেটিভ আহিছে। অহাৰ পিছত তেওঁলোকক আমি যিখিনি মিছমেচ আমি পাইছিলোঁ ইনিচিয়েল ইয়াৰ ছিষ্টেমত সেইখিনি ৰিপ্লাই দিব দিছোঁ। আমি তেওঁলোকক দেখাইছোঁ কি আমি মিছমেচ পাইছোঁ আৰু তেওঁলোকৰ ৰিপ্লাই কি হ'ব। তেওঁলোকক টাইম দিছোঁ 2 ঘণ্টা সময়। এতিয়া 2 ঘণ্টাৰ পিছত তেওঁলোকৰ ৰিপ্লাই কি দিয়ে আমি চাওঁ। বহুত ধৰণৰ মিছমেচ পাইছোঁ। এতিয়া জাষ্ট ইনিচিয়েলি আমি 2টা যিটো ইছ্যু আছিলে আমি পাইছোঁ মেজৰ ইছ্যুজ, সেই ইছ্যুজকেইটা আমি তেওঁলোকক ক্লেৰিফাই কৰিব দিছোঁ। তাৰপিছত বাকী ইছ্যুজকেইটা আমি তেওঁলোকৰ পৰা ক্লেৰিফিকেশ্যন বিচাৰিম। বিসংগতি ধৰাৰ পৰা কেনেধৰণৰ ব্যৱস্থা? বিসংগতি ধৰাবলৈ চব এইটো মেইনলি আমাৰ হেৰিটো হৈছে কি চৰকাৰক ৰেভিনিউ যদি লছ কৰা, ৰেভিনিউ মানে টেক্স ইভিয়েশ্যন কৰা যদি আমি হেৰি পাওঁ, সেইটো যিটো টেক্স আৰু পেনাল্টি উইথ ইণ্টাৰেষ্ট যদি দিব লাগে সেইটো গভৰ্ণমেণ্টক দিবই লাগিব। নিশ্চিতভাৱে আমি দেখুৱাইছোঁ এই মুহূৰ্তত গুৱাহাটীৰ পৰা অহা এই GST টিমটোৱে প্ৰতিটো তেওঁলোকে ফাইল নিৰীক্ষণ কৰিছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যিহেতু কৰ ফাঁকি দিয়া এটা অভিযোগ উত্থাপিত হৈছে, আৰু সকলো পৰৱৰ্তী সময়ত যিহেতু উল্লেখ কৰা ধৰণে সেইসমূহ পোহৰলৈ আহিব আৰু বিভাগীয়ভাৱে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব যদিহে কৰ ফাঁকি দিয়াটো ধৰা পৰে। কিন্তু এই মুহূৰ্তত আমি উল্লেখ কৰিব বিচাৰিম তেজপুৰ দোলাবাৰীৰ পৰা যিটো 4 লেন নিৰ্মাণ কৰিছিল প্ৰতিষ্ঠানটোৱে, আৰু এই TTC ইনফ্ৰা ইণ্ডিয়া নামৰ এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে হাইৱে অৰ্থাৎ 4 লেন যি নিৰ্মাণ কৰিছিল সেই নিৰ্মাণতো যথেষ্ট বিসংগতিৰ কথা সেই সময়ত অভিযোগ উত্থাপিত হৈছিল। আৰু ঠিক সেই একেদৰে জীয়া ভৰলীৰ ওপৰত যি চকীঘাট দলং, সেই চকীঘাট দলংখন নিৰ্মাণৰ ক্ষেত্ৰতো এই TTC ইনফ্ৰা ইণ্ডিয়া নামৰ যি হাইৱে নিৰ্মাণকাৰী প্ৰতিষ্ঠান তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত হৈছিল গুৰুতৰ অভিযোগ। কিন্তু এতিয়া দেখা পোৱা গৈছে মনোজ কুমাৰ দুৱৰী, যাৰ নেতৃত্বত 12জনীয়া গুৱাহাটীৰ পৰা অহা GST দলে এই মুহূৰ্তত এইটো যি কাৰ্যালয় সকলো নথি পত্ৰ তেওঁলোকে পুংখানুপুংখভাৱে পৰীক্ষা কৰি আছে। ফাঁচী বজাৰত পাণবজাৰ আৰক্ষীৰ অভিযান। বিলাসী মোবাইল এপল ব্ৰেণ্ডৰ নকল সামগ্ৰীৰ বিৰুদ্ধে চলিল অভিযান। ফাঁচী বজাৰৰ চাহিদা মাৰ্কেটৰ পৰাই ব্ৰেণ্ডিং হয় নকল এপলৰ ষ্টিকাৰ। চাহিদা মাৰ্কেটৰ গোপন কোঠাত মোবাইলৰ ব্ৰেণ্ডিং হয় আৰু বিভিন্ন এপলৰ সামগ্ৰী গোপনে ব্ৰেণ্ডিং কৰিছিল এই দুষ্ট চক্ৰটোৱে। এই 2 নম্বৰী বেহা চলোৱা চক্ৰটোৰ 6জনক আটক কৰিছে পাণবজাৰ আৰক্ষীয়ে। ধৃতকেইজন জয়স কুমাৰ, কান্তিলাল, গণেশ ৰাম, নৰেশ কুমাৰ, গোপাল লাল, ৰমেশ কুমাৰ। চাহিদা মাৰ্কেটৰ 8খন বিপণীত আৰক্ষীয়ে চলাইছিল বৃহৎ অভিযান। 6খন বিপণীৰ পৰা জব্দ কৰা হৈছিল 2790 বান্দিল এপল লগো সম্বলিত বেক পেনেল, লগতে 242ডাল C-টাইপ USB কেবল, 123টা ইয়াৰপডছ, 201টা এডাপ্টৰ, 139টা বেটাৰী, 72ডাল SPK ফ্লেক্স কেবল, 7টা নকল আইফোন, 16টা ঘড়ীৰ চাৰ্জাৰৰ লগতে প্ৰায় 3000 বিভিন্ন মোবাইলৰ নকল পাৰ্টছ। এবাৰ অমৰনাথৰ পবিত্ৰ গুহালৈ যোৱাৰ পথত ভয়ংকৰ ভূমিস্খলন। নেৰানেপেৰা বৰষুণৰ ফলত গুহালৈ যোৱা পথত হুৰাহুৰে নামি আহিল বোকা পানী। এই ঘটনাত কেইবাজনো ভক্ত উটি গৈছিল যদিও কোনোমতে ৰক্ষা কৰিবলৈ সক্ষম হয়। পথটোৰ দুয়োকাষত ৰৈ কোনোমতে প্ৰাণ ৰক্ষা পৰে ভক্তসকলৰ।
বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক দুদিনমান অধিক বৰষুণ হোৱাৰ ভৱিষ্যতবাণী কৰিছে। म्यानमाৰৰ আলফা শিবিৰৰ আক্ৰমণৰ ঘটনা নিউজ 18ৰ হাতত আক্ৰমণৰ পিছৰ এক্সক্লুসিভ দৃশ্য। ড্ৰোন আৰু মিছাইল আক্ৰমণত নিহত হৈছিল 2 আলফা কেডাৰ। আলফা স্বাধীনৰ নিম্ন সংগঠনৰ অধ্যক্ষ নয়ন অসম, ব্ৰিগেডিয়াৰ গণেশ অসম আৰু ভাস্কৰ জ্যোতিনাথৰ মৃত্যু হৈছিল। ড্ৰোন আক্ৰমণত বিধ্বস্ত হৈছিল আলফা স্বাধীনৰ শিবিৰ। এই আক্ৰমণত আহত হৈছিল প্ৰায় 20 জন নেতা কেডাৰ। ভাৰত ম্যানমাৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা 27 কিলোমিটাৰ ম্যানমাৰৰ আভ্যন্তৰত চলিছিল এই ড্ৰোন আক্ৰমণ। উল্লেখযোগ্য যে প্ৰথমে আলফা স্বাধীনৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুখ্য কাৰ্যালয়ত ড্ৰোনেৰে আক্ৰমণ কৰিছিল। বিদ্ৰোহী সংগঠন আলফা স্বাধীনৰ নিম্ন সংগঠনৰ অধ্যক্ষ নয়ন মেধি ওৰফে নয়ন অসমৰ নেতৃত্বত থকা ইষ্টাৰ্ণ কমাণ্ডৰ মুখ্য কাৰ্যালয়ৰ প্ৰায় 70টা বোমা তাত নিক্ষেপ কৰা হয়। এই আক্ৰমণত ঘটনাস্থলীতে নিহত হয় লেফটেনেণ্ট জেনেৰেল নয়ন মেধি। আক্ৰমণত নিহত হৈছিল ব্ৰিগেডিয়াৰ গণেশ লাহন আৰু ভাস্কৰ জ্যোতিনাথ। ইষ্টাৰ্ণ কমাণ্ডৰ মুখ্য কাৰ্যালয়ৰ পাছতে ড্ৰোন আক্ৰমণ চলে অৰুণাচলৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাংচু পাছৰ সিপাৰে থকা আৰাকান কেম্পত। আৰাকান কেম্পতো নিক্ষেপ কৰা হয় প্ৰায় 50টা বোমা। এই আক্ৰমণত আৰাকান কেম্প বিস্তৰভাৱে ক্ষতিগ্ৰস্ত হয়। এবাৰ বাংলাদেশৰ গোপালগঞ্জত হিংসাত্মক ঘটনা। আৱামী লীগ আৰু ৰাষ্ট্ৰীয় নাগৰিক পাৰ্টিৰ মাজত সংঘটিত ভয়ংকৰ সংঘৰ্ষত 4 জনৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছে কেইবাজনো। ৰাষ্ট্ৰীয় নাগৰিক পাৰ্টিয়ে উলিওৱা প্ৰতিবাদী সমদলৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ আক্ৰমণ। ৰাষ্ট্ৰীয় নাগৰিক পাৰ্টিৰ সদস্যই প্ৰতিবাদী ৰেলীত শ্বেখ মুজিবুৰ ৰহমানৰ বিৰুদ্ধে শ্লোগান দিয়াৰ পিছতেই সৃষ্টি হয় হিংসাত্মক পৰিস্থিতি। আক্ৰমণৰ আঁৰত আৱামী লীগ তথা ছাত্ৰ লীগৰ সদস্য জড়িত থকাৰ অভিযোগ ইউনুছ চৰকাৰৰ। ইপিনে হিংসাত্মক ঘটনাৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সেনাই কৰিলে গুলীচালনা। গোপালগঞ্জত বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষীৰ দল মোতায়েন কৰাৰ লগতে জাৰি কৰিছে সান্ধ্য আইন। বালাচৰ কাণ্ডৰ বাবে আজি উৰিষ্যাত বন্ধ। বালাচৰৰ এগৰাকী 20 বছৰীয়া ছাত্ৰীৰ মৃত্যুৰ প্ৰতিবাদত কংগ্ৰেছকে ধৰি 8টা বিৰোধী ৰাজনৈতিক দলে একত্ৰিত হৈ আজি উৰিষ্যা বন্ধৰ আহ্বান জনাইছে। কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীয়ে ৰাজ্যখনৰ উচ্চ শিক্ষামন্ত্ৰীৰ পদত্যাগ আৰু ন্যায়িক তদন্তৰ দাবী জনাই এই বন্ধৰ আহ্বান জনায়। ইতিমধ্যে এই বন্ধক সমৰ্থন জনাইছে উৰিষ্যাবাসীয়ে। পুৱাৰে পৰা উৰিষ্যাৰ কেইবাখনো জিলাত দোকান পোহাৰ অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ থকা দেখিবলৈ পোৱা গৈছে। বালাচৰৰ ফকীৰ মোহন মহাবিদ্যালয়ৰ শিক্ষক সমীৰ কুমাৰ চাহুৱে এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ পাছতেই ভুক্তভোগী ছাত্ৰীগৰাকীয়ে ইয়াৰ প্ৰতিবাদ জনাই কলেজ চৌহদতেই নিজৰ দেহত অগ্নিসংযোগ কৰিছিল। এই ঘটনাত ছাত্ৰীগৰাকী চিকিৎসাধীন অৱস্থাত মৃত্যুমুখত পৰে। এই ঘটনাৰ পাছতেই শিক্ষকজনৰ বিৰুদ্ধে কেইবাগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ কথা পোহৰলৈ আহে। শেহতীয়াকৈ এই ঘটনাই উৰিষ্যাৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অভিযুক্ত শিক্ষকজনৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনাই কেইবাটাও ৰাজনৈতিক দলে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। আজি সমগ্ৰ ৰাজ্যখনত পুৱাৰে পৰা CPIMকে ধৰি মুঠ 8টাকৈ ৰাজনৈতিক দল আৰু সংগঠনে ৰাজপথত বেনাৰ পোষ্টাৰ লৈ এই সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাই উৰিষ্যা বন্ধৰ সমৰ্থন জনোৱাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰে। কেৱল ইমানেই নহয়, প্ৰতিবাদকাৰীসকলে ৰেলপথ অৱৰোধ কৰিও বন্ধৰ সমৰ্থনত সাব্যস্ত কৰে প্ৰতিবাদ। এই বন্ধৰ সময়ছোৱাত ৰাজপথত গঢ়ি তোলা হয় কটকটীয়া নিৰাপত্তা ব্যৱস্থা। হেঙেৰাবাৰীৰ অনিল ডেকাৰ নৃশংস হত্যাকাণ্ডৰে জড়িত 2জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অনিল ডেকাৰ ভতিজাক দেৱ ডেকাৰ লগতে অংকুৰ পাটোৱাৰী নামৰ আন এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জেলৰ পৰা ওলাই আহিয়েই ভতিজাকে হত্যা কৰে খুৰাক অনিল ডেকাক। অংকুৰ পাটোৱাৰী নামৰ এজনৰ সৈতে মিলি দেৱ ডেকাই হত্যা কৰে খুৰাকক। দেৱ ডেকাৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল অংকুৰ পাটোৱাৰী। উল্লেখযোগ্য যে ভূমি বিবাদ আৰু দেৱ ডেকাৰ পত্নীৰে বিচ্ছেদক লৈ খুৰাক অনিল ডেকাৰে হৈছিল মতানৈক্য। পত্নীক নিৰ্যাতনৰ অভিযোগৰ লগতে হত্যাৰ চেষ্টাৰ অভিযোগত দীৰ্ঘদিন কাৰাগাৰত আছিল দেৱ ডেকা।
নিজৰ আক্ৰোশ পূৰণৰ বাবে জেলৰ পৰা ওলাই আহিয়েই খুৰাকক চুৰিৰে হানি খুচি হত্যা কৰে দেৱ ডেকাই হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰা দেৱ ডেকাই চলেৰে খবৰ ল'বলৈ আহি গ্ৰেপ্তাৰ হয় উল্লেখযোগ্য যে বুধবাৰে সন্ধিয়া হেঙেৰাবাৰীৰ পাব্লিক হেল্থৰ পথত হানি খুচি হত্যা কৰা হৈছিল অনিল ডেকাক ততাতৈয়াকৈ দিছপুৰ হস্পিটেললৈ অনা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰিছিল অনিল ডেকাক এক্সপাৰ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ স্বত্বাধিকাৰী এগৰাকী অভিযুক্ত দেৱ ডেকা উল্লেখযোগ্য যে আজি সত্যনাৰায়ণ পূজা আয়োজন কৰাৰ কথা আছিল অনিল ডেকাৰ ঘৰত পূজাৰ বজাৰ কৰিবলৈ সৰু পুত্ৰৰ সৈতে অনিল ডেকা নামৰ লোকজন বজাৰলৈ আহিছিল আৰু বজাৰ কৰাৰ পিছত পুত্ৰই দেউতাকক আগতীয়াকৈ পঠিয়াইছিল ঘৰলৈ পূৰ্বে অনিল ডেকা নামৰ লোকজনে মাটিবাৰী সংক্ৰান্তীয় কাম কৰিছিল তেখেতে যে এনেকুৱা এটা কাম কৰিবলৈ হোৱা নাই তেখেতে যোনজন মানুহক মাৰিছে তেখেত আহি কিনে জাষ্ট ইয়াতে ৰখিছিলে ৰখাৰ লগে লগে মানে এখেত ইয়াতে আছিলে এই গছৰ তলতে ৰখি আছিলে তেখেত আহি পোৱাৰ লগে লগে মানে তেখেতে ইয়াৰ পৰা চুই এখন কাপা ল'লে চুইখন বিশেষ নাজানো মুঠতে এইডোখৰত কলবেবাৰীকেইটা থাকে না কলবেবাৰীৰ লগত চবৰ লগতে চুই থাকে সেই তাৰপৰা চুই এখন লৈ ঘপককৈ মাৰি তেখেত চাইডে এইফালে ওলাই গুচি গ'ল মানে দেৱ ডেকা এইফালে গুচি গৈছে আৰু দেৱ ডেকা এইডোখৰ মানুহ চবেই চিনি পায় তেখেতক চিনি পোৱা মানুহ নাই এইডোখৰ আৰু তেখেত যিহেতু হাউচিঙৰ বিল্ডিঙৰ মালিক তেখেতে সেইটো কাৰণে চিনি পোৱা গতিকে তেখেতে যেনেকুৱা কাণ্ড কৰিবলৈ কোনো সময় লাগে হয় তেওঁ এনেই আগে পিছে মানুহজনে অলপ মানে মেণ্টেলি অলপ প্ৰব্লেম বুলি কোৱাহে শুনা পাইছোঁ অলপ মানে তেখেতে দেৱ ডেকা মানুহটো থাকোঁতে মোচনকৈ থাকে যে তেখেতে যিবিলাক কাম কৰে মানে ঘটনাবিলাক ডাঙৰ ডাঙৰ ঘটনাই কৰে যিবিলাক কাম কৰে এনেই মানুহটো নিবুকাকৈ নিচিনাকৈ থাকে কিন্তু যিবিলাক কাম কৰে মানে তেখেতে মানে ডেঞ্জাৰ ঘটনাবিলাকহে কৰে পিছতহে কথাবিলাক এনেই ওলাইছে না পিছত ওলাওঁতে গম পাওঁ যে তেখেতে মানে মাটি বাৰী কিবা অলপ কেলেংকাৰী আছে বুলি কৈছে আৰু যোনজনক মাৰিছে তেখেত মণ্ডলো আছিলে বোলে গুৱাহাটীৰ জ্যেষ্ঠ চিকিৎসক দীপক বৰাৰ আকস্মিক মৃত্যু বেলতলাস্থিত ESIC হস্পিটেলত কৰ্তব্যৰত আছিল ডাক্তৰ দীপক বৰা দিল্লীৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল চিকিৎসকজন ষ্ট্ৰোকত আক্ৰান্ত হৈ মৃত্যু ঘটে জ্যেষ্ঠ চিকিৎসকজনৰ জালুকবাৰীৰ এটা নিৰ্মীয়মান অট্টালিকা অঘটন নিৰ্মীয়মান অট্টালিকাৰ ওপৰৰ মহলাৰ পৰা পৰিল এজন শ্ৰমিক এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে শ্ৰমিকজন আহত শ্ৰমিকজন ধুবুৰী মাংকাছৰৰ খালকেট জামাল স্বস্তিক সমৃদ্ধি নামৰ নিৰ্মীয়মান অট্টালিকাটোত এই ঘটনা সংঘটিত হয় কিন্তু কেনেকৈ দুৰ্ঘটনাটো সংঘটিত হ'ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই ঠিকাদাৰৰ গাফিলতিৰো অভিযোগ কৰে একাংশ কৰ্মৰত শ্ৰমিকে অট্টালিকাটোৰ মালিক ৰাহুল সেঠী আৰু ঠিকাদাৰৰ ইছুফ আলী এক্সেল কেয়াৰ হস্পিটেলত ভৰ্তি গুৰুতৰভাৱে আহত শ্ৰমিকজনক হস্পিটেল লৈ গৈছে মেডিকেলৰ নাম খালকেট জামাল ঘৰ চাৰবাৰ জোৱান চিপাঝাৰত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ আৰু এগৰাকী মহিলাৰ মৃত্যু নাজমা বেগম নামৰ চিপাঝাৰৰ টেঙেৰাৰ মহিলাগৰাকীৰ মৃত্যু হৈছে দৰং জিলাত 6 জনলৈ বৃদ্ধি পালে জাপানিজ এনকেফেলাইটিছত মৃত্যু হোৱা লোকৰ সংখ্যা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত নাজমা বেগমৰ মৃত্যু হয় 9 জনত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল মহিলাগৰাকী চিপাঝাৰৰ বিভিন্ন ঠাইত জ্বৰৰ প্ৰাদুৰ্ভাৱ হোৱাত ৰাইজ আতংকিত হৈ পৰিছে দৰং জিলাত বৰ্তমানেও 18 জন জাপানিজ এনকেফেলাইটিছ ৰোগী চিকিৎসাধীন হৈ আছে 9 তাৰিখে মানে হঠাতে জ্বৰ আহিলে আহোঁতে ৰাতিপুৱা আমি লৈ গ'লোঁ প্ৰথম এমছত দেখালোঁ এমছত ক'লে আমাৰ ইয়াত কেইটামান হেৰি নাই তোমালোকে গুৱাহাটী GMC লৈ যাওঁ আমি GMC নেনি মানে নেম কেয়াৰত ভৰ্তি কৰালোঁ 9 তাৰিখৰ পৰা 12 তাৰিখলৈকে থাকিলে নেম কেয়াৰত তাৰপিছত 12 তাৰিখে যেতিয়া জেই ধৰা পৰিলে ডক্টৰে ক'লে চিকিৎসাটো বহুত লং টাইম হ'ব গতিকে তোমালোকে GMCত লৈ যোৱাই ভাল হ'ব সেইবুলি ক'লে 12 তাৰিখে GMCত ভৰ্তি কৰালোঁ তাতে 15 দিনমানৰ মূৰত চকুটকু মেলি অলপ হাত ভৰি লৰচৰ কৰিলে তাৰপিছত 4 দিনমান পিছত ভেণ্টিলেটৰ আঁতৰাই দিলে তাৰপিছত 8 দিনমান মানে বিনা মাস্ক কোনো অক্সিজেন নোহোৱাকৈ ৰাখিলে তাৰপিছত অলপ মেডিচিন চেঞ্জ কৰিলে ডক্টৰে চেঞ্জ কৰাৰ পিছত ঠিকেই আছিলে লাহে লাহে দুৰ্বল হৈ গৈ মানে যোৱাকালি ঢুকালে আৰু
হাজোত পুনৰ পুখুৰীত বিষ ঢালিলে দুৰ্বৃত্তই পুখুৰীত বিষ ঢালিলে আৰু নিধন কৰিলে 20 লক্ষাধিক টকাৰ মাছ বুধবাৰে নিশা দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে $7 গৰ্জন বিলত থকা মাগুৰাম দাস নামৰ এজন লোকে পুখুৰীত দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰে যাৰ ফলত পুৱাৰে পৰা এই পৰ্যন্ত এনেদৰে পুখুৰীটোত উপঙি উঠিছে বিভিন্ন প্ৰজাতিৰ কুইণ্টলে মাছ এই বছৰৰ চৰকাৰৰ পৰা 7 বছৰলৈ লিজত লৈ আত্মনিৰ্ভৰশীল হোৱাৰ স্বাৰ্থত মাগুৰামে গঢ়িছিল মীন পালনৰ সপোন 40 বিঘা মাটিৰ এই পুখুৰীটোত মাছ এৰিছিল লোকজনে কিন্তু এই ঘটনাৰ পাছতে এতিয়া মূৰত হৰক ভাগি পৰিছে মাগুৰাম দাসৰ এই ঘটনাত কোনো লোক জড়িত হৈ আছে বা কোন লোক জড়িত হৈ আছে এই পৰ্যন্ত পোহৰলৈ অহা নাই ঘটনা সন্দৰ্ভত হাজো আৰক্ষীক এজাহাৰ দাখিল কৰাত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে লগতে দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবী জনাইছে পুখুৰীটোৰ গৰাকী মাগুৰাম দাসে বিলুত এইবাৰ ধৰক কোনবাই বিগ দিছি মই কিন্তু কোনে বিগ দিছি মই নাজানো কিন্তু প্ৰদীপ মহলদাৰ যি আছিল আমাৰ 7 দলৰ হয় তেখেতে কমও 12-13 বছৰ খাওয়া হয় বিল পুখুৰী খাওয়া হৈছে কোনোদিন কিন্তু এনেকুৱা কাম হোৱা নাই এইবাৰ কিন্তু কি কাৰণত হল মই সিমান দূৰ নাজানো আৰু কমও ধৰক 100 কুইণ্টেল মাছ মৰিব নোৱাৰে কিন্তু বিগ দিয়াটো হয় কেতিয়াৰ পৰা মৰিছে মাছখিনি ধৰক কালি গধূলিৰ পৰাই মৰিছে আজিলৈকে মৰিছে আজিতো মৰা শেষে কমও 100 কুইণ্টেল মাছ মৰা হৈছে বৰচলাৰ পিৰাকটাত মৰণ ফাণ্ড আৰু সেই মৰণ ফাণ্ড গড়কাপ্তানি পথত হৈছে শিঙৰি চাহ বাগিচাৰ পৰা নেহেৰু খণ্ডাৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী গড়কাপ্তানি পথৰ কালভাৰ্টত সৃষ্টি হোৱা বৃহৎ গাঁতৰ বাবে যিকোনো মুহূৰ্তত অঘটন সংঘটিত হোৱাৰ আশংকাই দেখা দিছে স্থানীয় লোকৰ অভিযোগ অনুসৰি বিগত কিছুদিন ধৰি শিঙৰি চাহ বাগিচাৰ পৰা নেহেৰু খণ্ডাৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী গড়কাপ্তানি পথৰ কালভাৰ্টটোত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ইয়াত এতিয়ালৈকে কোনো ধৰণৰ মেৰামতি সাংকেতিক চিহ্ন বা সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ফলস্বৰূপে এই পথত চলাচল কৰা যান-বাহন তথা সাধাৰণ ৰাইজ বিপদসংকুল অৱস্থাৰে যাতায়াত কৰিবলৈ বাধ্য হৈছে স্থানীয় লোকে গাঁতটোত ডাল পাতি দিছে যাতে যাতায়াতকাৰীসকলে গাঁতটো দেখা পায় সাৱধান হয় স্থানীয় লোকসকলে বিভাগীয় কৰ্তৃপক্ষক এই পথটো শীঘ্ৰেই মেৰামতি কৰাৰ আহ্বান জনাইছে শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত পিৰাকাটাত এটা গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথ সম্প্ৰতি মৰণ ফাণ্ডত পৰিণত হৈছে পিৰাকাটাৰ কালিস্থানৰ পৰা ডাঙাবস্তিৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এটা গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথ এতিয়া মৰণ ফাণ্ডত পৰিণত হৈছে এই গুৰুত্বপূৰ্ণ পথটোৰ এটা কালভাৰ্টত পথটোৰ পুখুৰী সদৃশ এটা গাঁতৰ সৃষ্টি হৈছে আৰু এই গাঁতটোৱে যিকোনো মুহূৰ্তত ইয়াতে ভয়ংকৰ অঘটন সংঘটিত হ'ব পাৰে আৰু মই পুনে পুনে সেই দৃশ্যাংশ দেখুৱাম এয়া হৈছে সেই গুৰুত্বপূৰ্ণ পথ আৰু এই পথটোৰ এই কালভাৰ্টত এনেধৰণে গাঁতৰ সৃষ্টি হৈছে কিন্তু বিভাগীয় কৰ্তৃপক্ষই ইয়াত যেনেধৰণে সাংকেতিক চিহ্ন ইয়াতে লগাব লাগিছিলে সেয়া কিন্তু নকৰিলে যাৰ ফলত এনেধৰণে এতিয়া এই পথেৰে যান-বাহন চলাচল কৰি আছে মই দেখুৱাইছোঁ এয়া সেই গাঁত এনেধৰণে এই কালভাৰ্টৰ ওপৰত এনেধৰণে এই পথটো গাঁতৰ সৃষ্টি হৈছে আৰু যিকোনো মুহূৰ্তত ইয়াতে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে কি ক'ব আচল কথা হ'ল এইটো এটা সম্পূৰ্ণ বহুত ব্যস্ত এটা ৰাস্তা আমাৰ যিটো অসম মালাৰ যিটো ৰাস্তা কালিস্থানৰ পৰা লৈকে আহিছে তাৰ পৰা এইটো ৰাস্তা গৈ আমাৰ ডাঙাবস্তিলৈকে যিটো 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এটা খুব ব্যস্ততম ৰাস্তা আৰু সেই ৰাস্তাত আজি প্ৰায় 15 দিনমান হ'ল ইয়াত এটা ডাঙৰ গাঁতৰ সৃষ্টি হৈছে কিন্তু আজিৰ তাৰিখলৈকে কোনো বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু লগতে আমাৰ যিকোনো সময়ত ইয়াত এটা ভয়ংকৰ দুৰ্ঘটনাৰ সৃষ্টি হ'ব পাৰে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি বিভাগীয় মানে লোক নিৰ্মাণ বিভাগে অনতিপলমে ইয়াৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মই জানো ফলক এটা আৰিব লাগিছিলে বা সাংকেতিক চিহ্ন দিব লাগিছিলে আজি বিভাগীয় কৰ্তৃপক্ষৰ কোনো ধৰণৰ গুৰুত্ব নাই এওঁলোকে মানে আজি প্ৰায় 15 দিন হৈ গ'ল এতিয়ালৈকে কোনো ধৰণৰ ফলক দূৰৰ কথা এওঁলোকে আহি এবাৰ চাইও যোৱা নাই যে কি কৰিবলৈ কিন্তু পথৰ মাজতে গাঁতটো হৈছে কিন্তু পথৰ একদম মাজমজিয়াত এই গাঁতখন হৈছে কিন্তু অসমৰ যিটো লোক নিৰ্মাণ বিভাগ এওঁলোকৰ এটা ধাৰণা আছে যে যেতিয়া কিবা এটা ডাঙৰ দুৰ্ঘটনা হয় তাৰ পিছতহে এওঁলোকে সাৰ পায় আৰু মোৰ বোধেৰে হয়তোবা সেইটোৰ কাৰণে অপেক্ষা কৰি আছে নেকি এওঁলোকে তাকে এতিয়া আমি ভাবিবলৈ বাধ্য হৈছোঁ পাইকানত বেদখলকাৰীৰ ভয়ংকৰ আক্ৰমণ আৰু
আৰক্ষীক আক্ৰমণ কৰিছে বেদখলকাৰীয়ে আৰক্ষীৰ দলক খেদি খেদি শিল ইটাৰে আক্ৰমণ বেদখলকাৰীৰ লাঠি জুং লৈ আৰক্ষীক আক্ৰমণ কৰিলে শ শ বেদখলকাৰীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈও আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী তথা প্ৰশাসনৰ লোকক খেদি খেদি আক্ৰমণ কৰিলে বেদখলকাৰীয়ে মহিলায়ো হাতত লাঠি লৈ আৰক্ষীক আক্ৰমণ কৰিলে হাতে হাতে চোকা অস্ত্ৰ লাঠি জুং লৈ উচ্ছেদ চলাবলৈ যোৱা প্ৰশাসনৰ লোকক আক্ৰমণ কৰে বেদখলকাৰীয়ে ক্ৰমাৎ উত্তপ্ত হৈ উঠিছে পাইকানৰ পৰিস্থিতি শ শ সন্দেহযুক্ত বেদখলকাৰীয়ে আৰক্ষীক আক্ৰমণৰ চেষ্টা চলায় পুৰুষ মহিলা সকলো ওলাই আহি আৰক্ষীক আক্ৰমণ কৰে চৰকাৰী মাটি বেদখল কৰা সন্দেহজনক লোকৰ আক্ৰমণত আহত হৈছে কেইবাজনো আৰক্ষী আমাৰ সতীৰ্থ অৰূপ নাথ বৰ্তমান লাইভত আছে অৰূপ এই মুহূৰ্তৰ পৰিৱেশ পৰিস্থিতিৰ বিষয়ে জানিব বিচাৰিছো কিছু সময় পূৰ্বে অতি ভয়ংকৰ পৰিস্থিতিৰ সূত্ৰপাত হৈছিল নিশ্চয়কৈ প্ৰাঞ্জল এতিয়া পৰিস্থিতি খাম কাটিছে আৰক্ষীয়ে গোটেই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিছে কিন্তু তাৰ পূৰ্বে এতিয়া শেহতীয়া পৰিস্থিতি জনোৱাৰ পূৰ্বে মই প্ৰাঞ্জল এটা দৃশ্য দেখুৱাম য'ত আজি গোটেই ঘটনাটো সংঘটিত হ'ল প্ৰথম ঘটনাটো ক'ৰ পৰা আৰু কিয় কেনেদৰে সংঘটিত হ'ল মই ভিজুৱেলি আপোনালোকক দেখুৱাব বিচাৰিছো এই মুহূৰ্তত মই উপস্থিত আছো আছুডুবি অঞ্চলত আৰু আছুডুবি অঞ্চল এই যে পথটো খুন্দি আছে জেচিবিৰে আপোনালোকে দেখিবলৈ পাইছে আৰু এই পথটো খুন্দাত জাষ্ট আৰম্ভ হৈছিলে মাত্ৰ আৰম্ভ কৰিছিলে বন বিভাগ আৰু আৰক্ষী বিভাগৰ লোকৰ উপস্থিতিত এই পথটো খুন্দি দিয়া তেখেতসকলে জোৰজা চলাইছিলেহে মাত্ৰ তেতিয়াই প্ৰথমে তৰ্কাতৰ্কি লিপ্ত হয় তাৰ পিছতে আৰক্ষী বন বিভাগলৈ লক্ষ্য কৰি ইয়াৰে যে উচ্ছেদকাৰীসকল আছে একাংশ উচ্ছেদকাৰীয়ে হিল নিক্ষেপ কৰিছিলে আৰু তাৰ পিছতে পৰিস্থিতিৰ অৱনতি ঘটিছিলে তেতিয়া আৰক্ষী আৰু বন বিভাগে শূন্যলৈ গুলীচালনা কৰিব লগা পৰিস্থিতি হ'ল আৰক্ষী কেইবাজনো আহত হ'ল আৰু এই মুহূৰ্তত যদি খবৰ পাওঁ প্ৰাঞ্জল বন বিভাগৰ যিগৰাকী কৃষ্ণাইৰ ৰেঞ্জাৰ গৰাকী আহত হোৱা বুলি এই মুহূৰ্তত আমি খবৰ লাভ কৰিছো আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অৰ্থাৎ বন বিভাগৰ 14 গৰাকীকৈ জোৱান মহিলাও আছে তাতে তেখেতসকল আহত হৈছে আৰক্ষীৰ 9 জনকৈ জোৱান এই মুহূৰ্তত আঘাতপ্ৰাপ্ত হোৱাৰ আমাৰ খবৰ আহি পৰিছে তাৰে 3 জনৰ অৱস্থা কিছু গুৰুতৰ বুলি আমি খবৰ লাভ কৰিছো আৰু এইটোৱে স্থান সেইটো প্ৰাঞ্জল যিটো স্থানত এই গোটেই ঘটনাটো সংঘটিত হ'ল আৰু এই ৰাস্তাটো খুন্দি দিয়াৰ কাৰণে আচলতে যি উচ্ছেদকাৰীসকল ইয়াতে আহিছিলে আৰু তাৰ পিছত এই গোটেই ঘটনাটো সংঘটিত হ'ল য'ত গুলীচালনাত উচ্ছেদিতৰ তিনিগৰাকীৰ গাত গুলী লগা বুলি আমি খবৰ লাভ কৰিছো তাৰে এগৰাকী ইতিমধ্যে মৃত্যুবৰণ কৰিছে আৰু দুগৰাকী আঘাতপ্ৰাপ্ত হৈছে বুলি আমি খবৰ লাভ কৰিছো আৰু এজনক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে আৰু তাৰ পিছতে ৰাতিপুৱাৰ ভাগত যেতিয়া 8টা 8:30 মান বজাত এই প্ৰথম ঘটনাটো ইয়াতে সংঘটিত হৈছিলে প্ৰাঞ্জল তাৰ ঠিক পিছতে অৰ্থাৎ 10 মান বজাত পুনৰ আৰক্ষীক আক্ৰমণ কৰিছিলে এই উচ্ছেদিত লোকসকলে অকল উচ্ছেদিত লোক বুলি নহয় গোৱালপাৰা জিলাৰ আয়ুক্তগৰাকীৰ সৈতে আমি যেতিয়া কথা পাতিছিলো আয়ুক্তগৰাকীৰ সৈতে যেতিয়া কথা পাতিছো তেখেতে তাৎপৰ্যপূৰ্ণভাৱে এটা কথা আমাক কৈছিলে উচ্ছেদিত লোকেতো আক্ৰমণ কৰিছিলে হয় কিন্তু তাত যিসকল লোকক উচ্ছেদ কৰা হোৱা নাছিলে ওচৰত যিসকল লোক আছিলে আনকি সেইসকল লোক ওলাই আহি পেলাই আৰক্ষী বন বিভাগক শিলগুটি নিক্ষেপ কৰাবলৈ জিলা আয়ুক্তগৰাকীয়ে কিছু পূৰ্বে এই কথাটো কৈছে স্বাভাৱিকতে অৰুণনাথ ইয়াত ৰহস্যৰ সৃষ্টি হৈছে এই লোকসকলে হঠাৎ এই মৰখাস ক'ৰ পৰা পাইছে এতিয়া লাহে লাহে সন্ধিয়া আহিব আৰু তাৰপাছত নিশাৰ অন্ধকাৰ নামি আহিব পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰাৰ কিবা আশংকা থাকিব পাৰে নেকি প্ৰশাসনে কেনেধৰণে চাইছে এই মুহূৰ্তত আৰক্ষী আইজিপি অখিলেশ কুমাৰ সিং এই মুহূৰ্তত বাহৰ পাতিছে তাত মুখ্য বন সংৰক্ষক গৰাকী এতিয়াও তাত আছে জিলা আয়ুক্ত আছে আৰক্ষী অধীক্ষক আছে ডিএফঅ গৰাকী আছে আৰক্ষী যথেষ্ট সংখ্যক মোতায়েন কৰা হৈছে কামাণ্ডো বাহিনী আহিছে আৰু এই শেহতীয়া যি খবৰ অনুসৰি গোটেই অসমৰ পৰা 400ৰো অধিক আৰক্ষী জোৱান ইয়ালৈ নিয়োগ কৰা হৈছে ইয়ালৈ মাটি পঠিওৱা হৈছে 100ৰো অধিক চিআৰপি জোৱান মাটি পঠিওৱা হৈছে সেইসকল সন্ধিয়াৰ ভিতৰত এইটো স্থান আহি পাব কিন্তু তাৰ প্ৰাক্ষণতে গোৱালপাৰা জিলা প্ৰশাসনে আৰক্ষী আৰু কামাণ্ডো বাহিনী বন বিভাগে লগ হৈ পেলাই ইয়াতে যি লাঠি চালনা কৰিলে আৰু ভিতৰত যিসকল উচ্ছেদিত তিৰপাল টানি পেলাই আছিলে বা আজি ঘটনাটোৰ লগত জড়িত হৈ আছিলে সেইসকলক ছত্ৰভংগ দিবলৈ সক্ষম হৈছে এই মুহূৰ্তত বিদ্যাপাৰা বেতবাবী আশুনবী কতো এজনৰ লোক এতিয়া বিচাৰি নাপাব আপোনালোকে সেই মানুহবোৰ পলাই পত্তন দিছে ইয়াৰ পৰা হয়তো সন্ধিয়াৰ ভাগত সেইসকল লোক পুনৰ একত্ৰিত হ'ব পাৰে সেয়া নুই কৰিব নোৱাৰে আৰু সেইকাৰণে আৰক্ষী আৰু বন বিভাগে গোৱালপাৰা জিলা প্ৰশাসনে কোনো সুৰুঙা ৰাখিব বিচৰা নাই আৰক্ষী আকৌ ইয়াতে আনিম বুলি কৈছে চিআৰপিএফৰ জোৱান ইয়াতে নিয়োগ কৰিম বুলি কৈছে আৰু তাৰ কাৰণে দেখিবলৈ পোৱা গৈছে আৰক্ষী বন বিভাগ সকলো আচলতে হস্তম হৈ উঠা দেখিবলৈ পাইছে এই মুহূৰ্তত আৰু নিশাৰ ভাগত
হয়তো অন্য পৰ্যায়লৈ গোটেই ঘটনা যাব পাৰে, নুই কৰিব নোৱাৰি কি ঘটনা সংঘটিত হয় কি নহয়। কিন্তু এটা কথা ক'ব লাগিব প্ৰাঞ্জল, আৰক্ষীৰ ওপৰত যি ধৰণে আক্ৰমণৰ ঘটনা সংঘটিত হ'ল, বনকৰ্মীৰ ওপৰত যি ধৰণে আক্ৰমণৰ ঘটনা হ'ল, শিলগুটি যিটো নিক্ষেপ কৰা হ'ল, আৰক্ষী এগৰাকী অফ কেমেৰা আৰক্ষী এগৰাকী বিষয়ে আমাক কৈছে এয়া পূৰ্বগঠিত পৰিকল্পিত আছিলে। কাৰণ এই কাৰণে তেখেতে এই কথাটো ক'লে, যিটো অঞ্চলত এই গোটেই শিল দলীয়া ঘটনাটো সংঘটিত হ'ল, তাত শিল ইমান পৰ্যায়ৰ শিল ক'ৰ পৰা আহিলে সেইটো আচলতে ডাঙৰ কথা। সেইটোৱে আৰক্ষীয়ে আচৰিত হৈছে। আচলতে এটা দুটা শিল দলিয়াব পাৰে, ইটা দলিয়াব পাৰে, ইমান সংখ্যক লোকে প্ৰায় আৰক্ষীয়ে কৈছে 400-500 মান মানুহ লোক ওলাই শিল দলিয়াইছে। সেই শিলসমূহ ক'ৰ পৰা পালে? পূৰ্ব পৰিকল্পিত যদি অৰূপ, তেনেহ'লে স্বাভাৱিকতে ইয়াত এটা বিশেষ চক্ৰত জড়িত হৈ থাকিব লাগিব। ইয়াত সেই প্ৰৰোচনা কৰা কামটো কোনে কৰিলে? পূৰ্ব পৰিকল্পনা, এই পৰিকল্পনাবোৰ ৰচনা কৰি দিয়া মানুহ কোনো যদু মধু হ'ব নোৱাৰে, অলপ ওপৰৰ হাত থকা মানুহে হ'ব লাগিব। নিশ্চয়কৈ প্ৰাঞ্জল, আৰক্ষীয়ে এইটো কথা কৈছে আমাক। আৰক্ষীয়ে এই গোটেই বিষয়বোৰ এতিয়া চালি জাৰি চাব, ভিজুৱেলসমূহ পৰীক্ষা কৰি আছে বুলি কৈছে, কোন কোন লোক ইয়াতে জড়িত হৈ আছে। আৰু সেই সকল লোকৰে 4জন লোকক যি বিদ্যালয় জ্বলাই দিছিলে, এখন বিদ্যালয় আছে, অংগনবাড়ী কেন্দ্ৰ এটা আছে, সকলোবোৰ শ্ৰেণীৰ কথা জ্বলাই দিছিলে। ইয়াতে গোটেইকেইটা শ্ৰেণীৰ কথা জ্বলাই দিছিলে, কিন্তু আৰক্ষীৰ তৎপৰতাত সেয়া নিৰ্বাপন কৰিছে। কিন্তু গোটেই ঘটনাটোৰ লগত জড়িত হৈ থকা 4জন লোকক আৰক্ষীয়ে এই মুহূৰ্তত আটক কৰা বুলি আমাক জানিবলৈ দিছে। আৰু সেইসকল লোকক আৰু যিসকল লোক পলায়ন কৰিছে গোটেই ঘটনা সংঘটিত কৰি, সেইসকলৰ বিৰুদ্ধে অভিযান চলি থকা বুলি আৰক্ষীয়ে কৈছে। আৰু ভিজুৱেলত দেখা, ভিডিঅ'ত দেখা সকলোবোৰ লোককে আচলতে আৰক্ষীয়ে সোধপোছ নিশ্চয়কৈ কৰিব। আৰু সেই সোধপোছ কৰাৰ পিছতে তাৰ পিছত আচলতে প্ৰকৃত তথ্য ওলাই আহিব। কোনোবা তৃতীয় পক্ষ আছে, কাৰোবাৰ উচিততে এই ঘটনা সংঘটিত হ'ল নে, প্ৰকৃতাৰ্থত আচলতে এই ঘটনাটো কিহৰ কাৰণে সংঘটিত হ'ল, এয়া আৰক্ষীৰ তদন্ত নিশ্চয়কৈ পোহৰলৈ আহিব। আৰু আৰক্ষীয়ে এই তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে। প্ৰাঞ্জল, শেহতীয়া তথ্য অনুসৰি এজন নিহত হৈছে অৰূপ, আৰু বাকী কেইবাজনো আহত হৈছে। আমি উচ্ছেদকাৰীৰ কথা যদি কওঁ, এজন নিহত হৈছে, এজনক সংকটজনক অৱস্থাত গুৱাহাটী GMCHলৈ প্ৰেৰণ কৰা হৈছে। আন এগৰাকী কম বেছি পৰিমাণে আহত হোৱা খবৰ আমি লাভ কৰিছো। সেইজনৰ নাম আমাৰ হাতত আহি এতিয়ালৈকে পৰা নাই। কিন্তু আৰক্ষীৰ কথা যদি কওঁ, আৰক্ষীৰ 9 গৰাকী জোৱান আহত হৈছে, বন বিভাগৰ 14 গৰাকীকৈ লোক আহত হৈছে। তাত বনাঞ্চলিক বিষয়াগৰাকীও আছে কৃষ্ণাইত, আৰু তাতে 4 গৰাকী মহিলা জোৱানো আছে বুলি আমাক জিলা যি বন বিষয়াগৰাকী ইতিমধ্যে আমাক জানিবলৈ দিছে। তেখেতসকলক চিকিৎসা গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চলি আছে। তাৰে 3জনৰ অৱস্থা কিছু গুৰুতৰ বুলি BFO গৰাকীয়ে আমাক জানিবলৈ দিছে। মানে অৰূপ, যিমান আৰক্ষী আজি উচ্ছেদৰ বাবে যাব লাগিছিল, যিমান CRPF যাব লাগিছিল, সিমান যোৱা নাছিল নেকি? কিয় ইমান মৰসাহ পালে এই উচ্ছেদিত বা তাত অবৈধভাৱে দখল কৰি থকা লোকসকলে? প্ৰাঞ্জল, এটা কথা ক'ব লাগিব, উচ্ছেদ 12 তাৰিখে হৈ গৈছিলে। উচ্ছেদ 12 তাৰিখে হৈ গৈছিলে। 2-এটা সৰু ঘটনা ঘটিছিলে, কিন্তু এনেকুৱা ধৰণৰ ঘটনা, যি ঘটনা চাপৰত সংঘটিত হৈছিলে, তেনেকুৱা আক্ৰমণাত্মক ঘটনা পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ হৈছিল, তাত এনেকুৱা ঘটনাই সংঘটিত হোৱা নাছিলে। আনকি ইয়াতে উচ্ছেদিত লোকসকলেও কৈছিলে যে আমি সহায় সহযোগিতা কৰিছো, একাংশ ঘৰ আমি নিজেই ভাঙিছো, আমাৰ আচবাবসমূহ ইয়াৰ পৰা আমি নিজে আঁতৰাই লৈ গৈছো। তাৰ মাজতে আৰু একাংশই কৈছিলে যে আমি ক'ত যাম, আমাক গুলিয়াই মাৰিলেও আমি ইয়াতে থাকিম, আমাক মাৰিলেও ইয়াতে মাৰক, আমাক জেলত নিলেও আমি ইয়াতে থাকিম। এনেকুৱা কিন্তু একাংশ নোপোৱা নহয়, সেইসকল লোকে কৈছিলে। আৰু যিহেতু 12 তাৰিখে উচ্ছেদ হৈ গৈছিলে, তাৰপিছত আৰক্ষী বন বিভাগে ইয়াতে টহল দি আছিলে। আৰু এনেকুৱা ধৰণৰ যে ঘটনা সংঘটিত বা হ'ব পাৰে, বন বিভাগ আৰু আৰক্ষী আচলতে তেওঁলোকে ভবাই নাই যে এনেকুৱা, কাৰণ উচ্ছেদৰ দিনাখনে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহ'লে আজি ৰাস্তাটো খুন্দি পোৱা হওঁতে যে ইমান ডাঙৰ এটা ঘটনা সংঘটিত হ'ব, তেখেতসকলে হয়তো আচলতে অনুমানেই কৰিব নোৱাৰিলে। আৰু আৰক্ষী আৰু বনকৰ্মীৰ লোক কিছু পৰিমাণে কম হৈ থকাৰ কাৰণে হয়তো একাংশ উচ্ছেদিত লোকে বা কোনোবা পৰিচিততে হওক, কাৰোবাৰ প্ৰলোভনতে হওক, হয়তো এনেকুৱা ধৰণৰ ঘটনাটো সংঘটিত হ'বৰ কাৰণে তেখেতসকলে সাহস কৰিলে। আৰু যাৰ ফলত কিন্তু উচ্ছেদিত এজন লোক ইতিমধ্যে মৃত্যুমুখত পৰিছে, যাৰ বয়স প্ৰায় 20ৰ পৰা 22 বছৰ হ'ব বুলি আমি জানিব পাৰিছো। এগৰাকী সুঠাম যুৱক, এই যুৱকগৰাকী এতিয়া মৃত্যুবৰণ কৰিছে ৰাতিপুৱাৰ ভাগতে। প্ৰাঞ্জল, ধন্যবাদ জনাইছোঁ অৰূপ নাথ। এইখিনি তথ্যৰ বাবে আমি পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ স্থাপন কৰিম। এয়া আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়ালোঁ, আৰু এই পোনপটীয়া সম্প্ৰচাৰত আমাৰ সতীৰ্থ সংবাদদাতা অৰূপে বিশদ বিৱৰণী জনালে, আৰু এয়া দৃশ্যবোৰ দেখুৱাইছোঁ কেনেধৰণে আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰা হৈছিল। শিলগুটি নিক্ষেপৰ এয়া দৃশ্য চাওক, একাংশ উত্তেজিত লোকে কেনে বৰ্বৰ ৰূপত শিলগুটি নিক্ষেপ কৰিছিল, আৰু দমে দমে শিলগুটি এওঁলোকৰ হাতত ক'ৰ পৰা আহিল নিশাটোৰ ভিতৰতে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। প্ৰতিজনৰ হাতত শিলগুটি, প্ৰতিজনৰ হাতত লাঠি, যেন আক্ৰমণ কৰিবলৈ তেওঁলোক উদ্যত হৈ আছিল। আৰু সেই আক্ৰমণে তেওঁলোকে সংঘটিত কৰিলে আৰক্ষীৰ ওপৰত। কেইবাজনো আৰক্ষীৰ জোৱান আঘাতপ্ৰাপ্ত হৈছে, বন বিভাগৰ জোৱান আঘাতপ্ৰাপ্ত হৈছে।
আৰক্ষী বাহিনীৰ ওপৰত আক্ৰমণ কৰাৰ দৃশ্য আৰু এনেধৰণে আক্ৰমণ কৰি আছে এইসকল অবৈধ দখলকাৰীয়ে উচ্ছেদ হৈ গৈছিল তাৰ পাছতো একাংশ লোক তাত আছিল আৰু সেই তাত থকা লোকসকলেই এই আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে মন কৰিবলগীয়া বিষয় যে আমাৰ সংবাদদাতা অৰূপে কৈছে যে যিসকল লোকৰ ওপৰত উচ্ছেদ চলোৱা নাছিল সেই লোকসকলেও এই আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে মানে যিসকল লোক প্ৰকৃত উচ্ছেদ কাৰ্যৰ পৰা যাৰ আচলতে তালিকাভুক্ত কৰাই হোৱা নাছিল উচ্ছেদ কাৰ্যত সেইসকল লোকেও এই উচ্ছেদিত লোকসকলৰ সৈতে একেলগে আহি আৰক্ষী প্ৰশাসনৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে আৰু সেই দৃশ্যই আমি আপোনালোকক দেখুৱাইছোঁ ৰাতিপুৱা যি ঘটনা হ'ল তাৰপিছত আমি এডিশ্যনেল ফ'ৰ্চ ইয়াত ডিপ্লাই কৰিছোঁ ছিনিয়ৰ অফিচাৰ চবে আহি পাইছে ইয়াতে আৰু যিখিনি একশ্যন ল'বলগীয়া লোৱা আছে কেইটামান মানুহ অলৰেডি আমি পিক আপ কৰিছোঁ আৰু ঘটনাটো এনেকুৱা ইভিকশ্যন কৰি দিয়াৰ পিছত আমাৰ ফৰেষ্ট আৰু আৰক্ষীৰ ওপৰত এনেকুৱা এটেক কৰাটো কেতিয়াও সহ্য কৰা নহ'ব ইয়াত যিখিনি জড়িত হৈ আছে মানুহবিলাক আইডেণ্টিফাই কৰা আছে আৰু বাকীখিনি আমি ফুটেজ সেইখিনি চাই পেলাই ফাৰ্ডাৰ আইডেণ্টিফাই কৰি আছোঁ যিমান মানুহ ইয়াত জড়িত হৈ আছে তেওঁলোকৰ ওপৰত বিধিসম্মত কাৰ্যবাহী কৰা হ'ব লাঠি আৰু শিলেৰে আক্ৰমণ কৰিছে দেখিছোঁ আৰু আমাৰ সুৰক্ষা কৰ্মীসকল বহুতজনৰ তেনেকুৱা জখম হৈছে পাথৰৰ ইঞ্জুৰি হৈছে তো তিনিজনৰ তেনেকুৱা মানে ট্ৰিটমেণ্টে চলি আছে আৰু এইটো একশ্যন লোৱা হ'ব আকৌ এৰি দিয়া নহ'ব আৰু এতিয়া মই আকৌ ইয়াত যিখিনি মানুহ বাকীখিনি ইয়াত আছে কেইটামান যি আছে ফেঞ্চিটাৰ টাইপ যি এনে আহি যায় তেওঁলোকক আকৌ অনুৰোধ জনাম যে তেওঁলোকে এনেকুৱা কাৰ্যত জড়িত নহয় এতিয়া যেহেতু ইয়াত ইভিকশ্যন কৰি দিয়া হ'ল ষ্ট্ৰাকচাৰবিলাক যিখিনি আছে ভাঙি দিয়া হ'ল ইয়াত কোনো মানুহ সোমাবলৈ চেষ্টা নকৰে যেন কেলে মানে চিকিউৰিটি ইয়াত ছেটআপ কৰি দিয়া আছে আজি ঘটনাটো যি হৈ গ'ল ভৱিষ্যত আকৌ ইয়াৰ পুনৰাবৃত্তি নহয় তো এইখিনি জেগা যি আমি ইভিকশ্যন অলৰেডি কৰিলোঁ ইয়াৰ পৰা চবে গুচি যাওক আৰু শান্তিৰে চবে থাকক আৰু এই ঘটনা যি হৈ গ'ল তাতো আমি আইডেণ্টিফাই কৰি একশ্যন লওঁ ইফালে পাইকানত বেদখলকাৰীৰ আক্ৰমণৰ পৰা সাৰি নগ'ল বিদ্যালয়ো কৃষ্ণাইৰ চাৰিআলিত থকা বিদ্যাপাৰা বিদ্যালয় জ্বলাই দিলে বেদখলকাৰীয়ে লণ্ডভণ্ড কৰাৰ লগতে জ্বলাই দিলে বিদ্যালয়ৰ আচবাব কেইবাটাও শ্ৰেণীকোঠাত অগ্নিসংযোগ কৰাৰ পিছতেই ঘটনাস্থলীত উপস্থিত আৰক্ষী তথা অগ্নি নিৰ্বাপক বাহিনীৰ দল অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কৰে লাঠিচালনা এই ঘটনাত জড়িত অভিযোগত 4জনক আটক কৰিছে আৰক্ষীয়ে আমাৰ সংবাদদাতা ৰিংকুৰ প্ৰতিবেদন আগবঢ়াইছোঁ মই উপস্থিত আছোঁ বিদ্যাপাৰা যি এম ই স্কুল আৰু বিদ্যাপাৰা এম ই স্কুলত একাংশ উচ্ছেদিত লোকে এই বিদ্যাপাৰা এম ই স্কুলৰ যি ডেস্ক বেঞ্চ জ্বলাই দিয়া পৰিলক্ষিত দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছে ধৰণৰ যি পুৱাৰ ভাগত এনেধৰণৰ যি উচ্ছেদিত লোক আৰু আৰক্ষীৰ মাজত যি উত্তপ্তময় পৰিৱেশৰ সৃষ্টি হৈছিল আৰু একাংশ যি উচ্ছেদিত লোকে এনেধৰণৰ বিদ্যাপাৰা যি এম ই স্কুলটো এনেধৰণৰ জ্বলাই দিয়া দেখিবলৈ পোৱা গৈছে আৰু এতিয়া আৰক্ষী কটকটীয়া ধৰণৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই অঞ্চলত যাতে পুনৰ পৰিস্থিতি অৱনতি নঘটে তাৰ বাবে অসম আৰক্ষী ব্লেক কামাণ্ডো ইতিমধ্যে মোতায়েন কৰিছে দৃশ্য আমি ভিতৰৰ কিছু পৰিৱেশ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাবলৈ চেষ্টা কৰিম যি বিদ্যাপাৰা এম ই স্কুলৰ দৃশ্য আমি দেখুৱাই আছোঁ ধৰণৰ যে একাংশ যি উচ্ছেদিত লোকে এই বিদ্যাপাৰা এম ই স্কুলৰ যি আচবাৰ জ্বলাই দিয়া দেখিবলৈ পোৱা গৈছে আৰক্ষী প্ৰশাসন ইতিমধ্যে সম্পূৰ্ণৰূপে সষ্টমাইছে দৃশ্য ভিতৰৰ পৰিৱেশ আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ আজি যি পুৱাৰ ভাগত ইতিমধ্যে যে আৰক্ষী আৰু যি উচ্ছেদিত লোকৰ মাজত যি এক উত্তপ্তময় পৰিৱেশৰ সৃষ্টি হৈছিল আৰু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰিছিল এজন উচ্ছেদিত লোক নিহত হ'ব লগা হৈছিল আৰু তাৰ সমান্তৰালকৈ এই 15 পৰা 20 জন যি আৰক্ষী ইতিমধ্যে আহত হৈছে আৰু 5জন আৰক্ষীক সংকটজনক অৱস্থাত গুৱাহাটী GMC-লৈ প্ৰেৰণ কৰিছে আৰু এই বিদ্যালয়টো জ্বলোৱা 3জন যি উচ্ছেদিত লোক বা দুৰ্বৃত্তক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে দৃশ্য আমি দেখুৱাই আছোঁ যি বিদ্যাপাৰা এম ই স্কুলৰ দৃশ্য দেখুৱাই আছোঁ ধৰণৰ কিতাপ ডেস্ক বেঞ্চ ইতিমধ্যে সম্পূৰ্ণৰূপে জ্বলি গৈছে 3খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি পেলাই এই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে আৰু এতিয়াও কিন্তু এই অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে আৰক্ষীয়েও কিন্তু সম্পূৰ্ণৰূপে সষ্টম হৈ আছে দৃশ্য আমি দেখুৱাই আছোঁ যি পাইকান সংৰক্ষীয় বনাঞ্চলৰ যি বিদ্যাপাৰা এম ই স্কুলৰ পৰা দেখুৱাই আছোঁ ধৰণৰ কটকটীয়া ধৰণৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে ব্লেক কামাণ্ডো অসম আৰক্ষী CRPF বাহিনী মোতায়েন কৰিছে সমগ্ৰ অঞ্চলটোতে টহল দিয়া পৰিলক্ষিত হৈছে দৃশ্য আমি সমগ্ৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ যে বিদ্যাপাৰা আজি এম ই স্কুলৰ পৰা দেখুৱাই আছোঁ কিয়নো পুৱাৰ ভাগত আজি আৰক্ষী আৰু যি
উচ্ছেদিত লোকৰ মাজত এক খণ্ডযুদ্ধ হৈছিল আৰু এই খণ্ডযুদ্ধ নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিছিল আৰু গুলীচালনাত এজন যি উচ্ছেদিত লোক নিহত হ'ব লগা হৈছিল। তাৰ পাছৰ পৰিস্থিতি আমি দেখুৱাই আছোঁ এনেধৰণৰ যে বিদ্যাপাৰা এম ই স্কুলৰ পৰা দেখুৱাইছোঁ নিশ্চয় পুনৰ কৈছোঁ আজি পুৱাৰ ভাগত দেখিবলৈ পোৱা গৈছে পাইকান সংৰক্ষিত বনাঞ্চলত যে উচ্ছেদিত লোক আৰু যে আৰক্ষীৰ মাজত এক খণ্ডযুদ্ধ হৈছিল। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে শূন্যলৈ গুলীচালনা কৰিছে আৰু এজন ইতিমধ্যে উচ্ছেদিত লোক নিহত হ'ব লগা হৈছে আৰু 5জনৰ অৱস্থা সংকটজনক আৰু আৰক্ষীসকলক ইতিমধ্যে গুৱাহাটী GMCলৈ প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে। হয়, কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ'ব, ব্যৱস্থা হ'ব। কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্যটো হৈছে যে বৃক্ষ ৰোপণ কৰি মাটিখিনি বনাঞ্চললৈ ৰূপান্তৰ কৰা। চৰকাৰে চৰকাৰৰ কাম দায়িত্ব পালন কৰিব। আমি যি কাম কৰিছোঁ আইন সিদ্ধভাৱে কৰিছোঁ। গতিকে আৰু যিবিলাক মাটি যিবিলাক সংৰক্ষণৰ বাবে অতি প্ৰয়োজন সেই মাটিত যি বেদখল আছে, পূৰ্বেও সোণাপুৰৰ যি কচুতলিত এটা খুব সফল ইভিকশ্যন বেদখল উচ্ছেদ অভিযান হৈছে, তাতো একাংশ লোকে শাৰীৰিকভাৱে বাধা প্ৰদান কৰাৰ চেষ্টা কৰিছিলে। গতিকে এনেধৰণে শাৰীৰিক বাধা প্ৰদান কৰা, পুলিচক আক্ৰমণ কৰা এই কাৰ্যক মই নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু যিখিনি চৰকাৰে আইন সিদ্ধভাৱে যিখিনি ইভিকশ্যন কৰিছে তাত সকলোকে মই সহায় সহযোগিতা কৰিবলৈ আহ্বান জনাইছোঁ। আৰক্ষীগুলিত এজন উচ্ছেদকাৰী নিহত হৈছে। এইটো দুৰ্ভাগ্যজনক, নিশ্চিতভাৱে এইটো দুৰ্ভাগ্যজনক। আৰু এনে পৰিস্থিতি এৰাই চলিবৰ কাৰণে মই পুনৰবাৰ কৈছোঁ যে পুলিচ প্ৰশাসনক তেওঁলোকৰ কাম কৰাত কোনেও যাতে অগণতান্ত্ৰিকভাৱে বেআইনীভাৱে বাধা দিয়াৰ চেষ্টা নকৰে। এই ঘটনাটো হ'ল উচতনিমূলক। যোৱাকালি কংগ্ৰেছৰ কেইজনমান নেতা দিল্লীৰ পৰা আহি তাত যি ধৰণে উচতনি দি গ'ল আৰু তাৰ উচতনিৰ ফলত আজি ৰাতিপুৱা আমাৰ যিসকলে বেদখল কৰি আছে, বেদখলকাৰীয়ে আজি ৰাতিপুৱা শিল ডাঙৰ ডাঙৰ অস্ত্ৰৰে তেখেতসকলে আক্ৰমণ কৰাৰ ব্যৱস্থা কৰিলে আৰক্ষীৰ ওপৰত। আৰু তাৰ ফলত তেওঁলোকক ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে গুলী চলোৱাৰ ব্যৱস্থা কৰিলে। তাৰ এজন ব্যক্তি মৃত্যু হ'ল। ইয়াৰ কাৰণটো কি হ'ল? ইয়াৰ কাৰণটোৱে হ'ল এটা বিৰাট ডাঙৰ এটা উচতনিমূলক। আৰু এই কংগ্ৰেছৰ এই উচতনিমূলক বাক্যৰে দেশখনক, ৰাজ্যখনক যে এটা অশান্তি সৃষ্টি কৰা এটা ব্যৱস্থা কৰিছে, ডেভেলপমেণ্টত ৰৈ যাবৰ কাৰণে যিটো ব্যৱস্থা কৰিছে তাৰে এটা প্ৰমাণ এই কেন্দ্ৰীয় তেওঁলোকৰ নেতাকেইজনৰ আজিয়ে কৰিছে। যোৱাকালি যিহেতু ৰাহুল গান্ধী ডাঙৰীয়া অসম ভ্ৰমণ কৰিলে, তেখেতসকলে এনেকৈ উৎসাহ প্ৰদান কৰিলে একাংশ লোকক, যিসকলে নিজৰ ন্যায্যতা পাহৰি তেখেতসকলে যিটো পৰিৱেশ আজি সৃষ্টি কৰিছে এইটো অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে। সেইকাৰণে এনেকুৱা পৰিৱেশ যাতে ভৱিষ্যতে নহওক তাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অহৰহ কাম কৰি আছে। তেওঁ এগৰাকী অসমীয়া হৈ কাম কৰি আছে। তেওঁ কৈছে যে মই মুখ্যমন্ত্ৰী হোৱাৰ আগত এগৰাকী অসমীয়া হয়। এইকাৰণে এগৰাকী অসমীয়াৰ যি চেণ্টিমেণ্ট, যিটো আৱেগ অনুভূতিক আগত ৰাখি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাম কৰি আছে। আৰু তেখেতসকলে প্ৰয়াস কৰিব হিমন্ত বিশ্ব শৰ্মাক ডিমৰেলাইজ কৰিবলৈ, আমাক ডিমৰেলাইজ কৰিবলৈ, ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট কৰিবৰ কাৰণে। কিন্তু চৰকাৰ সষ্টম, চৰকাৰে অনুভৱ কৰিছে আৰু অসমৰ ৰাইজেও প্ৰত্যক্ষ কৰিছে। সেইকাৰণে আমি আশা কৰিছোঁ ৰাইজে আমাক সমৰ্থন কৰিব, যাতে আমি অসমীয়া সমাজখনক সুৰক্ষিত কৰি ৰাখিব পাৰোঁ। এইবিলাক অসমৰ ক্ষেত্ৰত যিবিলাক ষড়যন্ত্ৰ হৈ আছে, এই ষড়যন্ত্ৰবিলাক আজিৰ নহয়, স্বাধীনতাৰ পিছতে অসমৰ ক্ষেত্ৰত ষড়যন্ত্ৰ হৈ আছে। আৰু এই ষড়যন্ত্ৰবিলাকৰ মুখ্য পৃষ্ঠপোষক হিচাপে কংগ্ৰেছ দলে সদায় পৃষ্ঠপোষকতা কৰি আহিছে। আপোনালোকে চাওক, যোৱাকালি ৰাহুল গান্ধী ডাঙৰীয়াই আহি আৰু মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই আহি যে কংগ্ৰেছটো যে মিয়াৰ পাৰ্টি সেইটো এণ্ডৰ্ছ কৰি থৈ গ'ল। আৰু মিয়া মানুহখিনিক মিছা প্ৰলোভন দি তেওঁলোকক জেক মাৰি থৈ গ'ল, যিটো আমি সাধাৰণ ভাষাত কওঁ। আৰু তাৰে আজি প্ৰতিফলন ঘটিছে। তেওঁলোকে মই ধন্যবাদ জানাইছোঁ যে অন্ততঃ সঁচা কথাটো কৈছে ৰাহুল গান্ধী আৰু খাৰ্গে ডাঙৰীয়াই যে কংগ্ৰেছ মিয়াৰ পাৰ্টি, মিয়াৰ পক্ষতা। যি সময়ত খিলঞ্জীয়া মানুহৰ জীয়াই থকাৰ আজি তাৰণা হৈ গৈছে। আজি লোৱাৰ আছামতো নাই, আজি আপাৰ আছামত আপোনালোকে যিমান কেইজন আছে নিজে গ'লে দেখিব। ঘৰ বনাই দিম, মাটি দিম, 70 বছৰ শাসনত থাকোঁতে কিয় বনাই দিয়া নাছিলে? কেৱল ভোটৰ স্বাৰ্থত অসমখনক অস্থিৰ কৰাৰ যি কংগ্ৰেছৰ পৰিকল্পনা ৰাইজে বুজি পায় আৰু ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব। ভাৰতৰ নাগৰিকসকলৰ অধিকাৰ আছে, মাটিত অধিকাৰ আছে আৰু সেই অধিকাৰ এই চৰকাৰে খৰ্ব কৰিছে। আজি যিসকল
লোকক উচ্ছেদ কৰিছে তেওঁলোক ভাৰতীয় নাগৰিকসকলৰ যিকোনো মাটিত চৰকাৰে সংস্থাপন দিয়াৰ দায়িত্ব চৰকাৰৰ আছে গতিকে চৰকাৰে তেওঁলোকক সংস্থাপন নিদি আজি তেওঁলোক উচ্ছেদ কৰিছে গুলীয়াই হত্যা কৰিছে গতিকে আমি এই চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে ৰাজধৰ্ম পালন কৰক অসমৰ হাতামপুৰীয়া যিটো শংকৰ আজানৰ দেশ এই শংকৰ আজানৰ দেশৰ যিটো মান মৰ্যাদা গৌৰৱ সেইখিনি অক্ষুণ্ণ ৰখাৰ কাৰণে আপোনালোক আত্মনিয়োগ কৰে আমাৰ কৃষ্ণাই বেতবাৰী যেটা আশুডুবি বেতবাৰী উচ্ছেদ কৰিছে ইয়াৰ ভিতৰত আমি ক'ত যাম মাটি বাৰী নাই না ওতে প্লাষ্টিক বান্ধি বান্ধি আছিলোঁ ইমি যায় ডেইলি যায় ই ছাইড ক'ব দে আমি কৈছোঁ মাক যে ক'ত যাম ঘৰ বাৰীগিলাক কাৰোবাৰ ঘৰত থৈ দিছোঁ কাৰোবাৰ ৰাস্তাত থৈ দিছোঁ থাকাৰতো জাগা নাই ওতে প্লাষ্টিক বান্ধি বান্ধি আছিলোঁ আজি ৰাতিপুৱা কি হৈছে মই নাজানো কিন্তু মই খবৰ পালোঁ যে মোৰ ভাগিনা তাক মাৰিছে গুলি কৰি হত্যা কৰিছে মই সাকৱাৰ হুছেইন এতে গল একেবাৰে মূৰত লাগিছে মূৰত আৰু এজন আহত হৈছে ওতে হ্যাঁ ওইটো তো গিয়ে পঠাল গুৱাহাটীত পঠাল ইমার্জেন্সি তেখেতৰ নাম কি আছিল হেয়ার কুসুমউদ্দিন জগদীশ বৰ্মন যিজন ফৰেষ্টাৰ তেওঁ কৃষ্ণাই উচ্ছেদিত মানে আমাৰ আশুডুবিত যিসকল মানুহক 12 তাৰিখে জিলা প্ৰশাসনে অমানৱীয়ভাৱে উচ্ছেদ কৰিলে তেওঁলোকক এই জগদীশ বৰ্মন নামৰ যিজন ফৰেষ্টাৰ তেওঁ মুকলিভাৱে ভাবুকি দি আহিছিলে তোমালোকক গুলিয়াই হত্যা কৰা হ'ব মই মোৰ নিজৰ পকেটৰ টকা দি হ'লেও তোমালোকক ইয়াৰ পৰা গুলিয়াই হত্যা কৰিম এই জগদীশ বৰ্মনে কিন্তু গোৱালপাৰা জিলা প্ৰশাসনে জগদীশ বৰ্মনক কণ্ট্ৰল কৰিব নোৱাৰিলে আজি জগদীশ বৰ্মনৰ নেতৃত্বত অসম আৰক্ষী আৰু বনৰক্ষী বাহিনী আশুডুবিৰ উচ্ছেদিত জনতাক গুলিয়াই হত্যা কৰিলে প্ৰকাশ কাশ্যপৰ উচ্চতিনিৰ আজিৰ ঘটনাটো হৈছে প্ৰকাশ কাশ্যপে যোৱাকালি কৃষ্ণাত গৈছিল প্ৰকাশ কাশ্যপে অপেন আমাৰ মানুহখিনিক টাৰ্গেট কৰি কথা কৈ আছে প্ৰকাশ কাশ্যপে ৰাভা জনগোষ্ঠীৰ মানুহৰ মাটি বেদখল কৰিছে আৰু জগদীশ বৰ্মনে 13 তাৰিখৰ পৰা গুলিয়াই মাৰিম তহঁতক বুলি কৈ আছে গোৱালপাৰাৰ পাইকান নামৰ অঞ্চলটোৰ দুখন ৰাজহ গাঁও আশুডুবি আৰু এখন ৰাজহ গাঁও এই দুখন ৰাজহ গাঁৱত উচ্ছেদ কৰিছিলে আৰু বহু পৰিয়াল উচ্ছেদ কৰি তেওঁলোকে ঘৰ দুৱাৰ ভাঙি শেষ কৰি দিছিলে এতিয়া সেই উচ্ছেদিত এলেকাত তেওঁলোকে কিবা বনাবৰ কাৰণে আজি ৰাস্তাৰ কিবা এটা কাম কৰিব খুজিছিলে আৰু মই জনামতে তাত ৰাইজে বাধা প্ৰদান কৰিছিলে ৰাইজে বাধা প্ৰদান কৰোঁতে আজি পুৱাই ৰাতিপুৱাই ৰাইজক ওপৰত পুলিচে গুলীচালনা কৰিছে আৰু গুলীচালনাত এজনৰ মৃত্যু ঘটিছে আৰু কেইবাজনো আহত হৈছে আৰু সেই ঘটনাত কেইবাজনো আৰক্ষীও আহত হোৱা বুলি আমি জানিব পাৰিছোঁ এই ঘটনা দুৰ্ভাগ্যজনক অসম চৰকাৰক অনতি বিলম্বে এই ঘটনাৰ ওপৰত তদন্ত কৰিবৰ কাৰণে দাবী জনাইছোঁ এইসকল সন্দেহজনক বা বাংলাদেশী মই গৈছিলোঁ সেইটো অঞ্চললৈ সেইবিলাক কোনো সন্দেহজনক বাংলাদেশী মানুহ নহয় সেইবোৰ 1951 চনৰ এনআৰচিত নাম থকা সংখ্যালঘু মুছলমান মানুহ হয় তেওঁলোক মুছলমান হয় তেওঁলোক সংখ্যালঘু হয় তেওঁলোক মিয়া মানুহো হয় সেইটো হয় কিন্তু এই যেটো কথা আমাৰ ইয়াত কৈ থাকে যে বাংলাদেশী এওঁলোক বিদেশী এইবিলাক নহয় মিছা কথা গতিকে মই ভাবোঁ যে এই ঘটনাৰ তদন্ত উচ্চ পৰ্যায়ৰ তদন্ত হওক কঠোৰতম ব্যৱস্থা হওক আহতসকল পুলিচ আৰু ৰাইজ সকলোকে চিকিৎসাৰ ব্যৱস্থা কৰা হওক আৰু অচিৰে এই মানুহবিলাকক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হওক নক্সাল উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ বৰণ কৰা চিআৰপিএফৰ বীৰ জোৱান প্ৰাণেশ্বৰ কোচৰ নশ্বৰ দেহ অৱশেষত আহি পালে জন্মগাঁও কোকৰাঝাৰৰ মাগুৰমাৰীত বীৰ জোৱান প্ৰাণেশ্বৰ কোচৰ নশ্বৰ দেহ আহি পোৱাৰ পাছতে কান্দোনত ভাগি পৰে আত্মীয় স্বজন ৰাষ্ট্ৰীয় পতাকাৰে মিৰিয়াই অনা ফুলৰ মালাৰে সজ্জিত প্ৰাণেশ্বৰ কোচৰ নশ্বৰ দেহ দেখাৰ পাছতে শোকত ভাগি পৰে গাঁওবাসী সকলোৱে অন্তিমবাৰৰ বাবে শেষ শ্ৰদ্ধা জনায় শ্বহীদ বীৰ জোৱান প্ৰাণেশ্বৰ কোচ অমৰ হোক ধ্বনি দিলে গাঁওবাসীয়ে হাজবেণ্ডটো ইমান
ইমান বাহাদুৰি কাম কৰিছে এইটোৱে মই আৰু চলুট কৰিম আৰু যাতে ইয়াৰ জীৱনটো সুখ শান্তি স্বৰ্গত কিবা পাওক আৰু মুক্তি পাওক এইটোৱে মোৰ আৰু ক'ব লগা আৰু উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজ দিছিল তাৰ ফলত আপোনাৰ স্বামীৰ মৃত্যু হৈছে মনটো কেনেকুৱা লাগিছে তেওঁক হেৰুৱাইছে তথাপিও তেওঁ গৌৰৱ কৰিহে আনিছে কেনে লাগিছে দুখো লাগিছে বহুত দুখ লাগিছে ইমান কষ্ট কৰি আছিলে এতিয়া কি কৰিব আৰু উপায় নাই আৰু নিজে বাহাদুৰিটো আৰু দেশৰ কাৰণে সেৱা কৰি কিনি আপোনালোকৰ ল'ৰা কেইটা এটা কিমান বছৰ হৈছে তাৰ 5 বছৰ মই পিতৃ হৈ ল'ৰাটোৰ কাৰণে খুব গৌৰৱান্বিত কৰিছোঁ গোটেই ৰাইজে ওলাইছে আৰু ধৰক ডিষ্ট্ৰিক্ট ফালৰ পৰা ডিচিও আহি গৈছে SDCও আহি গৈছে আৰু সিহঁতৰ ডিপাৰ্টমেণ্টৰ পৰা ডাঙৰ ডাঙৰ অফিচাৰ আহিছে মই অৱশ্যে নাজানো কিমান ডাঙৰ অফিচাৰ আহিছে সিহঁতৰ মই যে DC SDC এইবিলাক আহিছে মই এইখিনিয়ে ক'ব পাৰিম আপোনালোকে অফিচৰ লগত যোগাযোগ কৰিব নালাগে আমি নিজে আহি যাম ঘৰত আমি যিমান পাৰে সহায় কৰি থাকিম এইটো কাম শেষ নোহোৱালৈকে আপোনালোকে কষ্ট কৰিব নালাগে এনেকৈ কৈ মোক বুজাই দিছে চাকৰি দিব আৰু কিবা চাকৰি দিবতো কৈ আছিল মোৰ ল'ৰাটো মানে মোক সুধিছে আৰু যে আপোনাৰ ল'ৰা আছে নেকি এনেকুৱা মানে উপযুক্ত মেট্ৰিক পাছ হোৱা মই কৈ দিছোঁ যে আছে এজন PU পাছ কৰা আছে এইটো যদি আপোনালোকে দিয়ে তেনে মোৰ কোনো আপত্তি নাই এইটো পাৰিলে কৰি দিয়ক ছাৰ বুলি কৈছে সময় হৈছে এতিয়া বিদায় লোৱাৰ নমস্কাৰ